আপুনি যদি চৰকাৰী ঘৰ বিচাৰি আছে বা আপুনি যদি চৰকাৰী ঘৰৰ বাবে জিঅ' কৰি ৰাখিছে, তেন্তে আজিৰ ভিডিঅ'টো কেৱল আপোনাৰ বাবে। আপোনালোকে নিশ্চয় জ্ঞাত যে পঞ্চায়তৰ পৰা বৰ্তমান ভেৰিফিকেশ্যন চলি আছে আৰু কিছু কিছু জেগাত কমপ্লিট হৈও গৈছে। এতিয়া কথাটো হ'ল আপোনালোকৰ ভেৰিফিকেশ্যন হৈছে নে নাই, বা যদি হৈছে তেন্তে আপোনালোকৰ ঘৰ পোৱাটো সম্ভৱ হ'বনে নহয়, বা আপুনি ঘৰ পাবলৈ সক্ষম হ'বনে নহয়। চ' আজিৰ ভিডিঅ'টোত আপোনালোকক মই ক'ম এই ভেৰিফিকেশ্যন প্ৰচেছত মেইনলি কি কি চাই ভেৰিফিকেশ্যন কৰিবলৈ অহা মানুহজনে, আপোনালোকৰ কি কি বিসংগতি বা সমস্যাৰ বাবে আপুনি ঘৰটো পাবলৈ সক্ষম নহ'ব পাৰে তাৰ বিষয়ে আজি কথা পাতিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই চৰকাৰী যিকোনো আঁচনি ৰিলেটেড বা চৰকাৰী যিকোনো চাকৰিৰ বিষয়ে ভিডিঅ' আনি থাকো। এতিয়া কথাটো হ'ল এই চৰকাৰী জিঅ' ঘৰৰ যোনটো ভেৰিফিকেশ্যন প্ৰচেছটো, তাৰ পাৰ্পজটো কি হয় সেইটো কথা আমি ফাৰ্ষ্টতে জানি লওঁ, কাৰণ সেইটো জানিলেহে আপুনি ঘৰটো পাবলৈ সক্ষম হ'বনে নহয়, বা আপুনি ইলিজিবল হয় নে নহয় এইটো আপুনি গম পাব। পঞ্চায়ত অফিচৰ পৰা যিজন মানুহে ভেৰিফিকেশ্যন কৰিবলৈ আহে তেখেতে প্ৰথমতে চাব লোকেশ্যনটো, আপোনাৰ ঘৰৰ লোকেশ্যন ক'ত আছে। ঠিক আছে, কিছুমান মানুহে কি কৰে নিজৰ ঘৰত ফটো ক্লিক নকৰাই বেলেগৰ ঘৰত ফটোটো ক্লিক কৰে। কাৰণ কিয় তেনেকৈ কৰে, তেখেতৰ অলৰেডি ঘৰ থাকে পকা ঘৰ। কাৰণ চৰকাৰী ৰুল মতে বা চৰকাৰৰ নিয়ম মতে যাৰ পকা ঘৰ আছে আৰু যোনে ইয়াৰলি বা বাৰ্ষিক 3 লাখতকৈ ওপৰত টকা উপাৰ্জন কৰে তেখেতলোকে এই চৰকাৰী ঘৰ পাবলৈ সক্ষম নহয়। কিন্তু কিছুমানে কি কৰে, বেলেগৰ ঘৰত গৈ ফটো ক্লিক কৰাই আৰু জিঅ' কৰি লয়। কিন্তু ভেৰিফিকেশ্যনৰ প্ৰচেছটো তেনেধৰণৰ নহয়। ভেৰিফিকেশ্যনৰ প্ৰচেছটো প্ৰপাৰ মানুহ আহিব, চৰকাৰী মানুহ আহিব আৰু আপোনালোকৰ ঘৰটো চাব। লোকেশ্যনত যোনটো লোকেশ্যন আগতে জিঅ' কৰা আছিলে সেইটো লোকেশ্যনত আপোনাৰ বৰ্তমান ভেৰিফিকেশ্যনটো হৈছিলে নাই সেইটো চাব। আৰু যদি প্ৰপাৰ আপুনি লোকেশ্যনত ফটোটো আগৰ যোনটো লোকেশ্যনত আপুনি ফটো ক্লিক কৰাইছিলে ছেম সেইটো লোকেশ্যনত যদি আপুনি ফটো ক্লিক কৰাইছে তেন্তে আপোনাৰ ভেৰিফিকেশ্যনটো ছাকচেছফুল হ'ব। প্ৰথম ষ্টেপ, আৰু কেইবাটাও ষ্টেপ আপোনালোকে চাব লাগিব। তাৰ নেক্সট ষ্টেপত চাব আপোনাৰ ঘৰৰ কণ্ডিশ্যন কেনেকুৱা। কিছুমানৰ এনেকুৱাও থাকে যে দিন হাজিৰা কৰি বা বহুত কষ্ট কাম কৰি তেখেতে ঘৰখন অলপ ভালকৈ নিৰ্মাণ কৰে, বা পকাৰা অলপ বা কেঁচা তেনেকে মিক্স কৰি কিছুমানে ঘৰ নিৰ্মাণ কৰি থয়, সেইবোৰো পোৱা যোগ্য থাকে। সেয়েহে সেইটো কণ্ডিশ্যন চাই কিছুমানৰ অকমান পকা টাইপৰ ঘৰ বনালেও তেখেতে পোৱা যোগ্য থাকে। চ' সেইটো কণ্ডিশ্যন চাই যিজন পঞ্চায়ত অফিচৰ পৰা মানুহ আহে, চ' আপোনালোকে ভাবি ল'ব নালাগে যে আপোনাৰ পকা ঘৰ আছে বুলিয়ে পাবলৈ সক্ষম নহ'ব, তেনেকুৱা কথা নহয়। আপোনাৰ লগত ৰেচন কাৰ্ডো থাকিব লাগিব, কাৰণ ৰেচন কাৰ্ড নাথাকিলে আপুনি ঘৰ পোৱাটো অলপ প্ৰব্লেম হয়। চ' সেইটো আপোনালোকে মনত ৰাখিব। আপুনি পকা ঘৰ থাকিলে যে আপুনি নাপাব সেইটো কথা নহয়। আপোনাৰ ঘৰৰ ষ্ট্ৰাকচাৰটো চাব, আপুনি কিমান টকাৰ বাজেটত ঘৰটো বনাইছে বা সেইবোৰ কথা। চ' পকা ঘৰ থাকিলে আপুনি নাপায় তেনেকুৱা কথা নহয়, আপুনি পাবও পাৰে। চ' সেইটো ছেকেণ্ড ষ্টেপত চাব। আৰু থাৰ্ড ষ্টেপত চাব এই যোনজন বেনিফিচিয়াৰীয়ে বৰ্তমান ঘৰৰ কাৰণে জিঅ' কৰিছে বা ভেৰিফিকেশ্যন কৰাই আছে তেখেতে আগতে ঘৰ পাইছেনে নাই সেইটো চাব। চাওক, আগৰ দিনত কি হৈছিলে, আধাৰ কাৰ্ড নাছিলে। চ' আধাৰ কাৰ্ড নোহোৱা টাইমত যোনে তোনে ঘৰ এপ্লাই কৰে আৰু জিঅ' কৰাই ঘৰ পোৱা হৈছিলে। কাৰণ আগৰ যোনটো প্ৰচেছবোৰ আছিলে ইমান ডিটেইলি নাছিলে, কাৰণ আজিকালি এপৰ জৰিয়তে কৰে, আৰু এপত আপোনালোকে যদি এবাৰ আধাৰ কাৰ্ডটো ৰেজিষ্টাৰ কৰি লয় নেক্সট আপুনি ঘৰ পাবলৈ সক্ষম নহ'ব। সেইটো আপোনালোকে মনত ৰাখিব। সেয়েহে আপোনালোকক মই এটা টিপছ দিম, সেইটো এটা খুব ইউজফুল টিপছ বুলি ক'ব লাগিব। আপোনাৰ ঘৰত যদি 2-3জন ভাই ককাই আছে, ইন ফিউচাৰ তেখেতলোকেতো ভাল হ'বই। চ' তেখেতলোকৰ আধাৰ ডিটেইলছো কেতিয়াও নিদিব। ঠিক আছে, যদি আপোনালোকে এতিয়াও দি দিয়ে কিন্তু ইন ফিউচাৰ তেখেতে যদি ঘৰ বিচাৰি যায় তেন্তে তেখেতৰ আধাৰটো অলৰেডি এক্সিষ্ট দেখাব। চ' আপোনাৰ যদি 2জন ভাই আছে বা ককাই আছে, এজনৰ কৰিছে যদি অকল এজনৰ, তেখেত আৰু যদি পত্নী আছে তেন্তে এই 2জনৰহে কৰাব, বা ল'ৰা ছোৱালী থাকিলে। ঠিক আছে, সেইটো আপোনালোকে মনত ৰাখিব। ভাই বা ককাইৰ নামটো কেতিয়াও আপোনালোকে এড কৰি নিদিব, কাৰণ আধাৰটো অলৰেডি এক্সিষ্ট কৰিলে তেখেতলোকে ডাইৰেক্ট ক'ব আপোনালোকে অলৰেডি আগতে ঘৰ পাইছে, চ' আপোনালোকে এতিয়া ঘৰ পাবলৈ সক্ষম নহ'ব। চ' সেইটো আপোনালোকে মনত ৰাখিব। আৰু মই থাৰ্ড ষ্টেপৰ কথা কৈ আছো। থাৰ্ড ষ্টেপত আপোনালোকৰ চাব আগতে ঘৰ পাইছে নে নাই, সেইটো কথাৰ লগত অলপ ৰিলেটেড হয়, সেইকাৰণে মই কথাটো ক'লো। চাওক, সেইকাৰণে আপোনালোকে আজিকালি কাৰণ আধাৰ কাৰ্ডৰ যুগ, আধাৰ কাৰ্ডত এবাৰ নাম্বাৰ ক্লিক কৰাৰ লগে লগে, নাম্বাৰ এণ্টাৰ কৰাৰ লগে লগে চব ডাটা ওলাই যাব। চ' সেইটো আপোনালোকে মনত ৰাখিব। আৰু আগতে ঘৰ পোৱা মানুহ যদি তেখেতলোকে ভেৰিফিকেশ্যনত পায় যে আগতে ঘৰ পাইছে, তেন্তে নিশ্চয় তেখেতে এই ঘৰৰ যোনটো জিঅ' লিষ্টৰ পৰা
তেখেতৰ নামটো কাট খাই যাব। আৰু ফৰ্থ ষ্টেপত আপোনালোকৰ ঘৰত ভেহিকল বা গাড়ী আছে নেকি সেইটো চাব। আৰু গাড়ী থাকিলে বুলিয়ে আপুনি ঘৰটো পাব নোৱাৰে সেইটো কথা নহয়। ফেমিলিৰ কাৰোবাৰ গাড়ী বা মটৰ আছে বুলিয়ে আপুনি ঘৰ পাব নোৱাৰিব সেইটো কথা নহয়। আপুনি যদি এজন বিবাহিত আৰু নিবনুৱা মানুহ হয় তেন্তে আপুনি নিশ্চয় ঘৰটো পাবলৈ সক্ষম হ'ব। চ' সেইটো কথা আপুনি মনত ৰাখিব। আৰু ভেৰিফিকেশ্যনত সেইবোৰ আপোনালোকে ডিটেইলছবোৰ চাব। লগতে ভেৰিফিকেশ্যন কৰিবলৈ অহা মানুহজনৰ লগত আপুনি কথাবোৰ ভালকৈ পাতিব যে এই ভেৰিফিকেশ্যনৰ প্ৰচেছত চৰকাৰে কি কি মেইনলি চাই, আৰু সেইবোৰ ক্ষেত্ৰত আপোনালোকক তেখেতলোকে ভালকৈ কথাটো বুজাই ক'ব। আপুনি ঘৰ পাবলৈ সক্ষম হ'বনে নহয় সেইটো তেখেতলোকক ভালকৈ কথাটো সুধিলে নিশ্চয় ক'ব। আৰু যি তেখেতলোকে কৰিবলৈ কয় বা ফটো আপোনালোকক ক্লিক কৰিব দিব, আপোনাৰ যোনটো ঘৰ হয় পুৰণা ঘৰখনৰ ফ্ৰণ্টত আপোনালোকক থিয় কৰাই ফটো একপি ল'ব, আৰু যোনডোখৰত আপুনি ঘৰটো বনাব ইচ্ছা কৰিছে সেইটো জেগাত আপোনালোকক একপি ফটো ল'ব। তেনেকৈ আপোনালোকে জিঅ' টেকিঙৰ টাইমত যেনেকৈ কৰিছিলে তেনেকৈ ফটোবোৰ ল'ব। চৰকাৰী এপ এটা আছে আৱাজ প্লাছ 2024 এপ বুলি। সেইটো এপৰ জৰিয়তে ডাইৰেক্ট তেখেতলোকে জিঅ' টেকিং কৰে, মানে লোকেশ্যনটো প্লাছ ফটো একেলগে ক্লিক হৈ যায়, লগে লগে চৰকাৰৰ ওচৰত গুচি যায়। তাত একো লোক ঠাক কৰিবলগীয়া নাই, গেলাৰীৰ ফটো আপলোড কৰিব নোৱাৰে। চ' সেইটোৰ কাৰণে আজিকালিৰ প্ৰচেছটো অলপ ট্ৰান্সপাৰেঞ্চিটো ভাল। চ' ইয়াত পাবলগীয়া মানুহে পাব বা নাপাবলগীয়া মানুহে নাপাব যদি অফিচিয়েলি মানুহবোৰ ভালকৈ কাম কৰে। চ' আপুনি যদি ঘৰ পাবলগীয়া সক্ষম মানুহ হয় তেন্তে নিশ্চয় আপোনালোকে ঘৰটো পাবলৈ সক্ষম হ'ব। আৰু 5 নম্বৰত আপোনালোকৰ যিবোৰ প্ৰয়োজনীয় নথি পত্ৰ যেনে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, ফেমিলি ডিটেইলছ, এই সকলোবোৰ আপোনালোকৰ ডকুমেণ্টছবোৰ সঠিককৈ ৰাখি ল'ব। কাৰণ সেইবোৰ ডকুমেণ্টছ যদি আপোনালোকৰ নাথাকে তেন্তে আপুনি ঘৰখন পাবলৈ সক্ষম নহ'ব। চ' আপোনালোকে সেইবোৰ ডকুমেণ্টছ ভালকৈ ৰাখি ল'ব। এই সকলোবোৰ ডাটাৰ লগতে আপোনালোকৰ যদি ফটো, লোকেশ্যন আৰু ফেমিলি ডিটেইলছখিনি হৈ গৈছে আপলোড, তেন্তে আপোনালোকৰ যোনটো ঘৰৰ ভেৰিফিকেশ্যনৰ প্ৰচেছটো কমপ্লিট হৈ যাব। তাৰ পাছতে পঞ্চায়ত অফিচৰ মানুহখিনিয়ে ডিচাইড কৰিব যে আপুনি ঘৰ পাবলৈ সক্ষম হয় নে নহয়। যদি আপোনালোকক ইলিজিবল হয় তেন্তে নিশ্চয় আপুনি ঘৰটো পাবলৈ সক্ষম হ'ব। আৰু যেতিয়া পঞ্চায়ত অফিচৰ পৰা লিষ্টটো চৰকাৰলৈ পঠিয়াই দিয়া হ'ব তেতিয়া চৰকাৰৰ পৰা ফাইনেল লিষ্ট আহি যাব, আৰু এই ফাইনেল লিষ্ট অহাৰ লগে লগে আপোনাৰ ঘৰৰ কাৰণে প্ৰথম ইনষ্টলমেণ্টটো আপোনাৰ একাউণ্টত জব কাৰ্ডৰ থ্ৰুদি আহি যাব। চ' এনেকৈ ভেৰিফিকেশ্যন প্ৰচেছটো হয়। আৰু আপোনালোকে যদি এই চৰকাৰী ঘৰৰ কাৰণে এতিয়ালৈকে জিঅ'টেক কৰা নাই তেন্তে আপোনালোকে অনলাইন জিঅ'টেকিং ছাৰ্ভে কৰিব পাৰে। কেনেকৈ কৰিব পাৰি তাৰ অলৰেডি ভিডিঅ' মোৰ চেনেলত দি থোৱা আছে, আপোনালোকে ভিডিঅ' চাই নিজে মোবাইলৰ জৰিয়তে কৰি ল'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো এয়াই আছিল। আমি অন্য এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।